নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ বহুতে গুড নিউজ এটা আহিছে আপোনালোকৰ কাৰণে কিয়নো এছএছচিৰ ফালৰ পৰা ফাইনালি ক্যালেন্ডাৰ মুকলি কৰিলে তো এছএছচিৰ ফালৰ পৰা যেখিনি নতুনকৈ ভ্যাকেন্সি মুকলি কৰিব 2025-26 বৰ্ষৰ কাৰণে সকলোবিলাক পোষ্ট ভ্যাকেন্সি কেতিয়া মুকলি কৰিব ফাইনালি তেওঁলোকে ক্যালেন্ডাৰ আহি গৈছে তো আপোনালোকে যদি এছএছচিৰ যিকোনো ভ্যাকেন্সিৰ কাৰণে এক্সামৰ কাৰণে আপোনালোকে অপেক্ষা কৰিছিলে বা ভ্যাকেন্সিৰ কাৰণে কেতিয়া আহিব অপেক্ষা কৰিছিলে তো আপোনালোকৰ কাৰণে এটো বহুতে ভাল খবৰ এটো গুড নিউজ হয় আপোনালোকৰ কাৰণে তো সকলোবিলাক ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি কেতিয়া মুকলি কৰিব লগতে মেইনলি যেটো আপোনালোকৰ এছএছচি জিডি ভ্যাকেন্সি হয় এছএছচি জিডি ভ্যাকেন্সি কেতিয়া আহিব যদিও বহুত কেন্ডিডেটে অপেক্ষা কৰি থাকে এছএছচি জিডি নতুন ভ্যাকেন্সিৰ কাৰণে তো তেওঁলোকে এই ভিডিঅ'তে হেকলৈ চালে জানিব পাৰিব কেতিয়া নতুনকৈ ভ্যাকেন্সি মুকলি কৰিব 2025-26 বৰ্ষৰ কাৰণে গতিকে ফ্ৰেন্ডছ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেকলৈ চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশনবিলাক লগ পাই যায় এছএছচিৰ ফালৰ পৰা যেটো ষ্টাফ সিলেকশন কমিশন আছে তো এছএছচিৰ ফালৰ পৰা যেটো প্ৰতি বছৰে নতুনকৈ ভ্যাকেন্সি মুকলি কৰি থাকে তো এই বছৰ আপোনালোকৰ 2025-26 বৰ্ষৰ কাৰণে নতুন ভ্যাকেন্সিৰ ক্যালেন্ডাৰ আহি গৈছে তো যিসকল বন্ধু-বান্ধৱে নতুন ভ্যাকেন্সিৰ ক্যালেন্ডাৰৰ কাৰণে অপেক্ষা কৰিছিল তো তেওঁলোকৰ কাৰণে এটো বহুতে ভাল খবৰ এছএছচিৰ ক্যালেন্ডাৰখন আপোনালোকক দেখুৱাই দিছো এইখনে আছে আপোনালোকৰ এছএছচিৰ ফালৰ পৰা আজি তেওঁলোকে প্ৰকাশ কৰা ক্যালেন্ডাৰ হয় আৰু ইয়াত আপোনালোকৰ প্ৰকাশ উল্লেখ কৰিছে যে আপোনালোকৰ এছএছচি জিডি এছএছচিৰ যিখিনি ভ্যাকেন্সি নতুনকৈ 2025-26 বৰ্ষৰ কাৰণে যিখিনি ভ্যাকেন্সি মুকলি কৰিব তেওঁলোকে তো সকলোবিলাক ভ্যাকেন্সিৰ ডেট বিলাক ইয়াত দি দিছে কেতিয়া মুকলি কৰিব প্ৰথমতে আপোনালোকৰ যেটো সিলেকশন পোষ্ট এক্সামিনেশন ফেজ 13 আপোনালোকৰ ভ্যাকেন্সি আছে তো এই ভ্যাকেন্সিখিনি 2/6/2025 অৰ্থাৎ আপোনালোকৰ জুন মাহৰ 2 তাৰিখে তেওঁলোকে এই ভ্যাকেন্সিখিনি মুকলি কৰিব নেক্সট আপোনালোকৰ যেটো ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি এণ্ড গ্ৰেড ডি এক্সামিনেশনৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি জুন মাহতে 5 তাৰিখে তেওঁলোকে প্ৰকাশ কৰিব অৰ্থাৎ আপোনালোকৰ মুকলি কৰিব নেক্সট আপোনালোকৰ যেটো কম্বাইন হিন্দী ট্ৰান্সলেটৰ এক্সামিনেশনৰ ভ্যাকেন্সি আছে সেই ভ্যাকেন্সিখিনি 5 তাৰিখে জুন মাহৰ 5 তাৰিখে মুকলি কৰিব নেক্সট আপোনালোকৰ যেটো কম্বাইন গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি হয় সেই ভ্যাকেন্সিখিনি জুন মাহৰ 9 তাৰিখে মুকলি কৰিব নেক্সট আপোনালোকৰ যেটো সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড সেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি জুন মাহৰ 16 তাৰিখে মুকলি কৰিব তাৰ পিছত কম্বাইন হাই সেকেন্ডাৰী লেভেলৰ যিখিনি ভ্যাকেন্সি আছে যিসকল ল'ৰা-ছোৱালী হাই সেকেন্ডাৰী পাছ কৰিছে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু এই ভ্যাকেন্সিখিনি জুন মাহৰ 23 তাৰিখে মুকলি কৰিব নেক্সট আপোনালোকৰ যেটো মাল্টি টাস্কিং সমকৈ এমটিএছ বুলি কোৱা হয় এমটিএছৰ ভ্যাকেন্সিখিনি এণ্ড হাবিলদাৰৰ ভ্যাকেন্সি এমটিএছৰ লগতে যিখিনি হাবিলদাৰৰ ভ্যাকেন্সি হয় হাবিলদাৰৰ ভ্যাকেন্সিখিনি 2025 চনৰ জুন মাহৰ 26 তাৰিখে মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল এক্সামিনেশন ভ্যাকেন্সি আছে তো এই ভ্যাকেন্সিখিনি জুন মাহৰ 30 তাৰিখে মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি কনস্টেবল ড্ৰাইভাৰ মেল ইন দিল্লী পুলিচৰ যিখিনি ভ্যাকেন্সি আছে ড্ৰাইভাৰৰ সেইখিনি ভ্যাকেন্সি জুলাই সেপ্টেম্বৰ মাহত মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি হেড কনস্টেবল মিনিষ্ট্ৰিয়েল ইন দিল্লী পুলিচৰ আন্ডাৰত যিখিনি হেড কনস্টেবলৰ ভ্যাকেন্সি আছে মিনিষ্ট্ৰিয়েলৰ এই ভ্যাকেন্সিখিনি জুলাই সেপ্টেম্বৰ মাহতে মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি হেড কনস্টেবল এছিষ্টেণ্ট ওয়্যাৰলেছ অপাৰেটৰ AWO টেলি প্ৰিন্টাৰ অপাৰেটৰ TPO বুলি কোৱা হয় চমুকৈ আৰু দিল্লী পুলিচৰ আন্ডাৰত যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি জুলাই সেপ্টেম্বৰ মাহত মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি কনস্টেবল এক্সক্লুসিভ মেল এণ্ড ফিমেলৰ দিল্লী পুলিচৰ আন্ডাৰত যিখিনি ভ্যাকেন্সি আছে এক্সক্লুসিভৰ এই ভ্যাকেন্সিখিনি জুলাই সেপ্টেম্বৰ মাহত মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি গ্ৰেড সি ষ্টেনোগ্ৰাফাৰ লিমিটেড ডিপাৰ্টমেন্ট কম্পিটিটিভ এক্সামৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি জুলাই সেপ্টেম্বৰ মাহত মুকলি কৰিব নেক্সট আপোনালোকৰ ইম্পৰ্টেন্ট যিখিনি হয় হেতু আছে এছএছচি জিডি কনস্টেবলৰ ভ্যাকেন্সি এছএছচি জিডি কনস্টেবলৰ যিখিনি সেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্স CAPF NIA SSF ৰাইফলমেন জিডি আসাম ৰাইফলছ যিখিনি ভ্যাকেন্সি আছে এছএছচি জিডিৰ এই ভ্যাকেন্সিখিনি অক্টোবৰ মাহত আপোনালোকৰ মুকলি কৰিব অক্টোবৰ মাহলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব অক্টোবৰ মাহত আপোনালোকৰ এই ভ্যাকেন্সিখিনি মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি LDC গ্ৰেড লিমিটেড ডিপাৰ্টমেন্ট কম্পিটিটিভ এক্সামৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি জানুৱাৰী 2026 চনৰ জানুৱাৰী মাহত মুকলি কৰিব নেক্সট আপোনালোকৰ যিখিনি SSA
UDC গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্ট কম্পিটিটিভৰ ভেকেঞ্চি আছে। এই ভেকেঞ্চিখিনি 2026 জানুৱাৰী মাহত মুকলি কৰিব। আৰু তাৰপিছত যিখিনি ASO গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্ট কম্পিটিটিভ এক্সামৰ ভেকেঞ্চি আছে, এই ভেকেঞ্চিখিনি 2026 চনৰ জানুৱাৰী মাহত মুকলি কৰিব। তো এনেদৰে আপোনালোকৰ ডেটবিলাক জনাই দিছোঁ। আপোনালোকৰ ভেকেঞ্চিবিলাক কেতিয়া তেওঁলোকে মুকলি কৰিব SSCৰ ফালৰ পৰা। কেলেণ্ডাৰত যিখিনি ডেটবিলাক দিছে, এই ডেটবিলাক হৈছে টেণ্টেটিভ ডেট হয়। এই ডেটৰ ভিতৰত আপোনালোকৰ মুকলি কৰিব আপোনালোকে নিশ্চয় গম পালে। আৰু হয়তো অলপ চলপ দেৰি হৈ যাব পাৰে, কিন্তু আপোনালোকৰ যিহেতু এইটো টেণ্টেটিভ ডেট হয়। আৰু যদি আপোনালোকে ইনফৰমেশ্যনটো ভাল পালে, তেনেহ'লে ভিডিঅ'টোত ফ্ৰেণ্ডছ এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আপোনালোকে আহিছে, তো চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।